হাই গাইজ ওয়েলকাম টু মনজয় ব্লগস। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰ নিউ আপডেট চাব পাৰিব। গাইজ আজি মই আপোনালোকক দেখাম ইয়ামাহা বাইক কালেকশ্যন। গাইজ কালেকশ্যন বহুত আছে, এভেইলেবল কালেকশ্যন আছে, একদম ধুনীয়া ধুনীয়া কালেকশ্যন আছে, নিউ কালেকশ্যন আছে। আপোনালোকে কোনে কোনে ইয়ামাহা বাইক ভাল পায় কমেণ্ট কৰিব। যদি ফাইনেন্স কৰিম বুলি ভাবিছে টেনশ্যন ল'ব নালাগে, অল অসমত ফাইনেন্স হৈ যাব। আৰু যদি কিবা জানিব বিচাৰিছে ভিডিঅ'ত ফোন নম্বৰ দি আছে, আপোনালোকে ফোন কৰি ল'ব। থেংক ইউ ছ' মাছ। গাইজ মই আছোঁ আজি ইয়ামাহা ডিলাৰত। ইয়ামাহা ডিলাৰত যি কালেকশ্যন আছে মই দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ এইটো হ'ল ইয়ামাহা শ্ব'ৰুম ৰবীন্দ্ৰ অটো এজেঞ্চি। ভিডিঅ'ত ফোন নম্বৰ দি আছে, আপোনালোকে ফোন কৰি ল'ব। বৰ্তমান অফাৰ চলি আছে, আপোনালোকে আহক ভিজিট কৰক। R15 মাই ফেভাৰেট বাইক, হোৱাইট কালাৰ, ধুনীয়া কালাৰ, দেখিলেই ধুনীয়া লাগে, দেখিলেই মৰম লাগে। গাইজ আপোনালোকে যদি কোনোবা ল'ম বুলি ভাবিছে ভিডিঅ'ত ফোন নম্বৰ দি আছে, ফোন কৰক, ভিজিট কৰক আৰু R15 লৈ যাওক। গাইজ লোকেশ্যন হ'ল আদাবাৰী বাছ ষ্টেণ্ড, আদাবাৰী মছজিদৰ ওচৰত। ভিডিঅ'ত ফোন নম্বৰ দি আছে, ফোন কৰি ল'ব। ঈদ আহি আছে, বিহু আহিছে, ধামাকা অফাৰ চলি আছে। গাইজ মোৰ লগত আছে ইয়ামাহা ডিলাৰৰ মেনেজাৰ ভাৰত। অ'কে, নমস্কাৰ। মোৰ নাম ভাৰত বৰুৱা, মই ৰবীন্দ্ৰ ইয়ামাহাৰ চিনিয়ৰ চেলছ হয়। আপোনাক মই দেখুৱাই দিম কি কি গাড়ী আছে আমাৰ ইয়াত। যেনেকৈ আছে FZ আছে, R15 আছে, MT আছে। আহক গাড়ীকেইখন দেখাই দিওঁ কি কি আছে। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। এখন আছে MT15, এইটো ডিলাক্স মডেল হয়। ইয়াত R15 আহি যাব, R15 আছে। R15 এইটো আপোনাৰ স্পেচিয়েল এডিশ্যন হয়। ইয়াত কালাৰ অপশ্যন আছে, যেনেকৈ R15 এইটো আছে হোৱাইটত আৰু ব্লু। আৰু MT15 আপোনাৰ কালাৰ কেইটামান দেখাই দিম। কালাৰ কেইটামান আছে, যেনেকৈ চিয়ান কালাৰত আছে, ব্লেকত আহি যাব, হোৱাইট আছে আৰু এটা চিয়ান কালাৰ আছে। চিয়ান কালাৰো দেখাই দিম, এইটো চিয়ান কালাৰটো আছে। এইকেইটা প্ৰাইচ আহি যাব আপোনাৰ 2,10,000 মান আহি যায় এইকেইটা প্ৰাইচ। এইকেইটা মডেল, এইটো ডিলাক্স মডেল বুলি কয়, য'ত আপোনাৰ ইণ্ডিকেটৰটো LED আহি যাব, মিটাৰটো ডিজিটেল আহি যাব। ইয়াত আপোনাৰ ছুইচ আছে, যেনে হাজাৰ ছুইচ পাই যাব, চেল্ফ অন অফ ইয়াতে পাব। FZ আছে, এখন FZ ভাৰ্জন 4, এখনৰ প্ৰাইচ আহি যাব 1,57,000। আৰু এখন আপোনাৰ R15 আছে, R15 ডাৰ্ক নাইট এডিশ্যন, এইটো প্ৰাইচ 2,22,000 মান আহি যাব অন ৰোড এপ্ৰক্স। আৰু এখন R15 M এডিশ্যন, এইটো 2,39,000 আহি যাব অন ৰোড। আৰু এইটো MT ষ্টেণ্ডাৰ্ড, এইটো 2,05,000 আহি যাব। আৰু MT ডিলাক্স 2,10,000। এখন আপোনাৰ 1,15,000 আহি যাব। এইটো ছেমে আহি যাব, এইটো ষ্টেণ্ডাৰ্ড মডেল হয় জেডাৰৰ। এইটো আপোনাৰ 1,15,000 আহি যাব। এইটো গ্ৰীণটো আৰু এটা কালাৰ আহে ৰেডত, এই তিনিটা কালাৰ ছেম আহি যাব, দাম 1,15,000 আহি যাব। ফাইনেন্স আমাৰ আছে, যেনেকৈ আপোনাৰ IDFC আছে, L&T আছে, SDFC আছে, শ্ৰীৰাম ফাইনেন্স আছে। হৈ যাব আপোনাৰ অল অভাৰ অসমৰে হৈ যায়। আৰু ডকুমেণ্টছ কি লাগে? ডকুমেণ্টছ নৰ্মেল KYC ডকুমেণ্টছ, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট, ATM, বাছ ইমান এইকেইটা ডকুমেণ্টছ লাগে। অফাৰ আছে? অফাৰ পাই যাব, নিশ্চয় অফাৰ পাব। আপোনাৰ হেলমেট পাই যাব গাড়ীৰ লগত, চিট কভাৰ এটা পাই যাব। আৰু চাই দিওঁ কি পাৰোঁ ডিছকাউণ্ট আৰু কিবা কৰাই দিম, ভালে কৰাই দিম। ये बड़ी अच्छी बात कही आप। গাইজ আপোনালোকে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব। আজিৰ কাৰণে টাটা, বাই বাই, জয় হিন্দ, জয় অসম।